সবে আহিছে কোন কোন নাই আজি কোন নাই সবে আহিছে আজি সি আহিছে নতুন এদিন আহে এসপ্তাহ পাছত আহে ন এমাহ পাছত আহে কি নাম আছিল তাৰ স্কুলত কি নাম লিখতে দীপিকা আজি 1.3 কৰিম ন সিদিনাখন 1.2 খিনি কৰা হ'ল নহয় ঘৰত তহঁতি কৰিছ নে ঘৰত কচোন সবে ঘৰত ৰিভাইজ কৰিবি তই কৰিছ নহয় কৰিছ একদম পুৰা খাটা কৰিছ এনে এনে কিছুমান নকৰিলে কৰি দিয়ে বুলি কৈ নাই সেইটো নকৰিবি আজি চা অংকবিলাক একদম লাহে 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 লাহেকে ভালকে বুজিবলৈ চেষ্টা কৰিম যিমান পাৰিবি বুজিব চেষ্টা কৰিম তাৰ পাছত কৰিম যিমান প্ৰব্লেম আছে আমি ইয়াৰ মামলা সব ক্লিয়াৰ কৰিব লাগিব ঠিক আছে হে ইয়াত কৈছে চোৱা এইটো ক্লাছ 9 মেথছ অনুশীলনী 1.3 ইয়াত কৈছে কি তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক কি ধৰণৰ উল্লেখ কৰা ইয়াত কি কিহত প্ৰকাশ কৰিব কৈছে দশমিকত প্ৰকাশ কৰিব কৈছে মানে দশমিক বিস্তৃতিত প্ৰকাশ কৰিব কৈছে এক নম্বৰটো দিয়া আছে কি 36 ডিভাইডেড বাই 100 কিমান দিয়া আছে মানে 36 ত 100 ত হৰণ কৰিব লাগিব মানে ভাগ কৰিব লাগিব 36 ক কেই ভাগ কৰিব লাগিব 100 ভাগ কৰিব লাগিব কি ভাগ 100 ৰে ভাগ কৰিব লাগিব বুজি পাইছানে ইয়াক যদি মই হৰণ কৰিম চাচোন ইয়াক যদি মই ডিভাইডেড প্ৰথমে অংক কৰাৰ কি লিখিম সমাধান কি লিখিব লাগিব সমাধান ঠিক আছে এই কি আছে 36 ডিভাইডেড বাই 100 ठीक है पासवर्ड लिखी पहले समझ लो उसके बाद में लिखना स्टार्ट करेगा ठीक है आगत बुझी लो ये चाचोन तलत केइटा शून्य আছে দুটা শূন্য আছে হয় না যদি তলত দুটা শূন্য থাকিলে আমি এনেকৈ দিব পাৰিম চা দুটা সংখ্যাৰ আগত দশমিক দিব পাৰিম এইটোৱে আনসার যদি তুমি 36 ত যদি 1 ৰে হৰণ কৰিবা এটা এইটোৱে পাবা 0.36 পাবা কি পাবা কেনে কৰিম চা মই কৰিছে দেই এইটো চা একদম বুঝি ল দুটা শূন্য আছে সেইকাৰণে দুটা সংখ্যাৰ আগত দশমিক দুটা সংখ্যাৰ আগত দশমিক পুরা ক্লিয়ার মামলা একো নাই পৰীক্ষা তাহলে ডাইরেক্ট পাতি দিব পাৰিবি চাবি শূন্য কেইটা আছে দুটা তো তো ওপৰত চাবি দুটা সংখ্যাৰ আগত দশমিক দুটা সংখ্যাৰ আগত দশমিক একদম ক্লিয়ার যদি মই হৰণ কৰি চাও কি ওলাই চাও 36 ক আমি 100 ৰে হৰণ কৰিম কি হৰণ কৰিম 100 ৰে হৰণ কৰিম এতি চা 100 ৰে হৰণ কৰিম 36 আৰু 100 ডাঙৰ 36 টো সৰু গতিকে আমি কেনে হৰণ কৰিব নোৱাৰিম কাৰণে আমি এটা ডিজাইন কৰিম মানে সুন্দৰভাৱে সজাই দিম চা দশমিক একটা দিলু তারপর পয়েন্ট একটা দিলু কি দিলু দশমিকের পয়েন্ট ইয়াত পয়েন্ট আর দশমিক দিয়া লগলে ইয়াত এটা শূন্য বহি যাব বহি গল নাই পুরা ক্লিয়ার আছে না বহি গল তেতিয়া এটা ইয়াত 360 পালো কিমান পালো এটা কেইবাৰ দিম এটা আমি পূৰণ কৰিব পাৰিম বা হৰণ কৰিব পাৰিম এখৰ লগত যদি 3 পূৰণ কৰি দিম কিমান হ'ব 300 কিমান হ'ব 300 এটো হল নাই এতিয়া মাইনাস কৰিম 0 ৰ পৰা 0 গলে শূন্য 6 ৰ পৰা 0 গলে 6 আকৌ 3 ৰ পৰা 3 গলে 0 তো 0 বহাব নালাগে বুজি পাইছো থাকিল কি মানে 60 কিমান থাকিল 60 চা ইয়াত দশমিক দিয়া কাৰণে আমি ইয়াত এটা শূন্য আৰু এক্সট্ৰা লিখিব পাৰিম আগতে দশমিক দিছিলু না সেইকাৰণে আমি এক্সট্ৰা এটা শূন্য লিখিব পাৰিম এটা কিমান হল 600 এখৰ লগত যদি মই 6 পূৰণ কৰি দিম 600 এটা মিলি গল নাই এইটো চা 0 ৰ পৰা 0 শূন্য 0 মিলি গল নাই তো ভাগ হে কিবা থাকি যাবে কিন্তু আমি পালো এইটো এটা চা মই আগতেকে কৰি দিলু 0.36 একদম ক্লিয়ার হ্যাঁ পরীক্ষাত ইমান দিও হরণ করে টাইম যদি নাই ডাইরেক্ট চাবি দুটা শূন্য আছে হয় না দুটা শূন্য থকাৰ কাৰণে ওপৰৰ দুটা শূন্যৰ আগত দশমিক বহাই দিবি ঠিক আছে একদম মামলা ক্লিয়ার লিখিলো এতিয়া না এতিয়া হোৱাই নাই খেলটো ৰ আৰু হোৱাই বাকি আছে না ইয়াত কি কৈছে স্যার এনসাৰটো পাইছো তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা এটা এইটো দশমিক বিস্তৃতিত হল নাই দশমিক বিস্তৃতিত হয়েছে না এটি হয়েছে তার সেকেন্ড স্টেপ কি 1 মার্ক পাবি এইটো দশমিক বিস্তৃতি হৈ গল কাৰণ সংখ্যাটো লসা
আমি প্ৰকাশ কৰি দেখুৱাই দিলো দশমিক বিস্তৃতি। এইটো কিমান পালি 1 মাৰ্ক আৰু 1 মাৰ্ক বাকী আছে নহয়। প্ৰতিটোৰে দশমিক কি ধৰণৰ উল্লেখ কৰা। এতিয়া এই সংখ্যাটো কি ধৰণৰ দশমিক হয় ইয়াৰ নাম ক'ব লাগিব। কি ধৰণৰ দশমিক বিস্তৃতি হয় কোনে ক'ব পাৰিব? মই বুজাইছিলো নহয় এই সংখ্যাটো কি ধৰণৰ দশমিক বিস্তৃতি হয়। কাৰোবাৰ মনত আছে নেকি? আগৰ ক্লাছত মই ধুনীয়াকৈ বুজাই দিছিলো। প্ৰথম ক্লাছ যে নাম্বাৰ সিস্টেম পঢ়াইছিলো হা এইটো চোৱা নাম্বাৰ সিস্টেম কি আছিলে? নাম্বাৰ সিস্টেম পঢ়াইছিলো নাই? নাম্বাৰ সিস্টেমক দুটা ভাগত ভাগ কৰিছিলো। এটা কি আছিলে? বাস্তৱ সংখ্যা। কি সংখ্যা? বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা দেই। আর এটা কি কাল্পনিক বা জটিল কাল্পনিকের বীজ। ঠিক আছে, আমার কাল্পনিক আমার সিলেবাসত নাই, পড়িব নালাগে। ঠিক আছে, বাস্তব সংখ্যা কেইটা ভাগ ভাগ করা হয়েছিল? দুটা ভাগত। বুঝি পাইছ না? কি কি? অখণ্ড। কি কি সংখ্যা? মই কলো কি অখণ্ড সংখ্যা, তোমালোকে কলা কি অখণ্ড সংখ্যা। মই কম কি মোৰ চালাবিলাকৰ মনত আছে। তাহলে কি হব? দশমিক ডেসিমেল। কি হব? দশমিক বিস্তৃতি। কি হবে এইটো? হ্যাঁ, দশমিক বিস্তৃতি। বিস্তৃতি। ঠিক আছে, দশমিক বিস্তৃতি কেইটা ভাগত ভাগ করা হয়েছে? দুটা। কি কি আছিলে? পরিসমাপ্ত। কি আছে? পৰিসমাপ্ত আৰু অপৰিসমাপ্ত। একদম তোমালোকৰ ক্লিয়াৰ হোৱা নাই অপৰিসমাপ্ত। ঠিক আছে, অপরিসমাপ্তক এর কি পরিসমাপ্ত আর কি অপরিসমাপ্ত। অপরিসমাপ্তক দুটা ভাগত ভাগ করা হয়েছে। এটা কি? পৌনাপনিক। পৌনাপুনিক আৰু অপৌনাপুনিক। হয় নাই? এইটো তোমালোকে মনত থব লাগে। চা, অপৌনপুনিক এইটো মনত থব লাগিব। ঠিক আছে, এইটো মনত থব লাগিব। চা, বাস্তৱ সংখ্যা দুটা ভাগত ভাগ, অখণ্ড সংখ্যা আৰু দশমিক। অখণ্ড সংখ্যা গম পোৱাই 0 থাকিব। হয় নাই? 0 থাকিব। প্ৰথম কি থাকিব? 0, তাৰপিছত কি থাকিব? প্লাস পজিটিভ, এইপিনে কি থাকিব? নেগেটিভ। দশমিক বিস্তৃতি। চা, দশমিক বিস্তৃতি যিবিলাক সংখ্যা মানে পৰিসমাপ্ত। চা, যিবিলাক সংখ্যা এইটো চা পৰিসমাপ্ত সংখ্যা এইবিলাক 0.36 এইটো কি সংখ্যা হয়? পৰিসমাপ্ত। কি সংখ্যা হয়? পৰিসমাপ্ত। হয় না? পৰিসমাপ্ত। আকৌ 0.39 এইটো কি সংখ্যা? পৰিসমাপ্ত। পৰিসমাপ্ত কেলে কলো চাচোন। আৰু ইয়াক হৰণ কৰিলে আকৌ আমি সংখ্যা পাম নেকি? নাপাম নহয়। ইয়াৰ পৰা আৰু সংখ্যা শেষ হৈ গল। 366 ইয়াৰ পাছত আৰু সংখ্যা নাই। এইটো মানে সমাপ্ত হৈ গল। সেইকাৰণে ইয়াক কি বুলি কৈছে? পৰিসমাপ্ত। বুজি পাইছ নে? আকৌ যেনিবা মই দিলো 0.5 এইটো কি হয়? পৰিসমাপ্ত। কি হয়? পৰিসমাপ্ত। কাৰণ আৰু এইফালে সংখ্যা আছে নেকি? নাই, সেইকাৰণে পৰিসমাপ্ত বুলি কয়। ঠিক আছে, এতিয়া হল কি অপৰিসমাপ্ত দুটা ভাগত ভাগ করা হয়েছে। যেনিবা এই লিখো 0. পৌনাপনিক 333 ডট ডট ডট। চা, তিনিটো বাৰে বাৰে রিপিট হৈ গৈ আছে নাই? মানে পৌনপুনিক ভাবে বাৰে বাৰে গৈ আছে নাই কিন্তু? এইটো কি সংখ্যা হব? পৌনপুনিক। কি হব? অপরিসমাপ্ত পৌনপুনিক। কি হব? ইয়াত দশমিক আছে নাই? আছে নাই? সেইকাৰণে দশমিক বিস্তৃতি অপরিসমাপ্ত পৌনপুনিক কব লাগে। এই সংখ্যাটো কি বুলি কব লাগিব? দশমিক বিস্তৃতি অপরিসমাপ্ত পৌনপুনিক। বুজি পালি নাই? আকৌ যদি মই লিখি দিম 0.313131 ডট ডট ডট। ইয়াত কি রিপিট হৈ গৈ আছে বাৰে বাৰে? 31 রিপিট হৈ গৈ আছে। এই সংখ্যা 31 গৈ আছে। গৈ আছে নাই? হ্যাঁ, গতি এইটো কি হব? পৌনাপুনিক সংখ্যা। বুজি পালি নাই? আকৌ অপৌনাপুনিক। চা, 0.134009 ডট ডট ডট। ইয়াতো সংখ্যা গৈ আছে। গৈ আছে নাই? কিন্তু একেটা সংখ্যা বাৰে বাৰে গৈছে নেকি? ইয়াত একেটা সংখ্যা বাৰে বাৰে রিপিট হোৱাৰ কাৰণে পৌনাপুনিক, আৰু ইয়াত একেটা সংখ্যা বাৰে বাৰে রিপিট নোহোৱাৰ কাৰণে অপৌনাপুনিক। বুজি পালি নাই? মানে পৌনাপুনিক অপৌনাপুনিক মানে কি একেটা সংখ্যা বাৰে বাৰে মানে কিবা কিবি সংখ্যা গৈ আছে। ইয়াক তুমি শেষ কৰিব নোৱাৰা।
শেষ কৰিব, সংখ্যা গৈ আছে শেষ কৰিব নোৱাৰা, গতিকে এই সংখ্যাটোক আমি কি বুলি ক'ম? অপূৰ্ণাপনী। আকৌ লিখি দিম চা, 0.141340 এনেকৈ ডট 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 কিবা কিবি সংখ্যা গৈ আছে নে? গতিকে এইটো কি সংখ্যা হ'ব? কি সংখ্যা হ'ব? বুজি পাইছ নক? একদম ক্লিয়াৰ, মামলা ক্লিয়াৰ। ইয়াৰ বিষয়ে তোমাৰ একদম মনত পুৰা মানে মগজত পুৰা এইটো থাকিব লাগিব, তেতিয়া ক'ব পাৰিম। এতিয়া এই সংখ্যাটো কি সংখ্যা হয় কোনে ক'ব? দশমিক বিস্তুতি পৰিসমাপ্ত। বুজি পালি নাই? কি কম সংখ্যাটো? প্ৰতিটো দশমিক কি ধৰণে উল্লেখ কৰিবা? এতেকে কি হ'ব? দশমিক বিস্তুতি পৰিসমাপ্ত সংখ্যা হ'ল। দশমিক বিস্তুতি পৰিসমাপ্ত সংখ্যা হয়। একদম ক্লিয়াৰ। হা, পৰীক্ষাত তোমালোকে এইটো লিখিব নালাগে, এইটো তোমালোকে চাইডত লিখি থোৱা, তোমালোকে মনত থব কাৰণে। ঠিক আছে? যেনেকৈ সংখ্যা পাবি তোমালোকে সংখ্যাবিলাকৰ নাম ক'ব পাৰি তেতিয়া। একদম ক্লিয়াৰ। হা, মামলা ক্লিয়াৰ আছেতো? হা, কাৰোবাৰ গড়বড়ি হৈছে নেকি? গড়বড়ি হলে এতিয়াই কৈ দিয়া, হয় নাই? পাছত ঘৰত গৈ পিনে বুজি নাপালো, টিউচন গৈছিলো, কথাটো ভাল নালাগিব নে কি কয়? এতিয়া মই আমাৰ দিদিক দুটামান অংক কৰি দিছি দেই। হল? অংকটো বুজি পালি নে? বুজি পাইছে যদি মনটো অলপ ভাল লাগিছে নে কৰি পিনে? উত্তৰ মালাত পৰিসমাপ্ত লিখা আছে, একো নাই, পৰিসমাপ্ত লিখিলেও দিব, দশমিক বিস্তুতি পৰিসমাপ্ত সংখ্যা লিখিলেও পুৰা পাৰফেক্ট। হা, হাত মে কি লিখি আছে? কি লিখি আছে হাতত? হা, হল? সন্ধিয়া বুজি পাইছ নে? পাইছ? এই 2 নম্বৰ কি লিখা আছে? কিতাপটো কচোন। এইটো একদম ভালকে মুখস্থ কৰি, এইটো বাৰে বাৰে মই লিখাই নাথাকিম। এইটো মুখস্থ হল নাই কচোন? বাস্তৱ সংখ্যা, অখণ্ড সংখ্যা, দশমিক বিস্তুতি, ডেচিমেল, ইন্টিজাৰ আৰু ডেচিমেল বুলি কয়। দশমিক বিস্তুতি 2 টাইপস, পৰিসমাপ্ত আৰু অপৰিসমাপ্ত। একদম ক্লিয়াৰ। দশমিক বিস্তুতি কেই প্ৰকাৰৰ? কি কি? পৰিসমাপ্ত আৰু অপৰিসমাপ্ত। অপৰিসমাপ্ত কেই প্ৰকাৰৰ? 2। কি কি? পৌনঃপুনিক, অপৌনঃপুনিক। পৌনঃপুনিক মানে কি? এটা সংখ্যা বাৰে বাৰে ৰিপিট হৈ গৈ থকা, কি বুলি কয়? পৌনঃপুনিক। কিন্তু ইয়াত সংখ্যা বাৰে বাৰে ঢেৰ কিবা কিবি গৈ আছে কিন্তু ৰিপিট হোৱা নাই, সেইকাৰণে এটা সংখ্যা ৰিপিট হৈছে নেকি? নাই হোৱা, সেইকাৰণে ইয়াক কি বুলি কয়? অপৌনঃপুনিক। কি বুলি কয়? সৰিয়হ লগাই দিয়াৰ কাৰণে মানে ৰিপিট হোৱা নাই, আৰু সৰিয়হ নিদিয়াৰ কাৰণে মানে ৰিপিট হৈছে। পৌনঃপুনিক, অপৌনঃপুনিক, হয় নাই? বুজি পালি নাই? আৰু অনলি যদি দশমিক লাগি থাকিব আৰু এইফালে সংখ্যা বেছি নাই, তেনেহলে ইয়াক কি বুলি কব? পৰিসমাপ্ত। কি বুলি কব? পৰিসমাপ্ত। দে 2 নম্বৰ দে, কি লিখা আছে? কি দিয়া আছে 2 নম্বৰটো? 1 divided by 11। একটু চাবি, এই হৰণ অংকটো কৰিলে প্ৰথম মনটো অলপ দিল গাৰ্ডেন গাৰ্ডেন লাগি যাব। কিমান? 1 divided by 11। কিমান আছে? 1 divided by 11। ইয়াক আমি 1ক 11ৰে হৰণ কৰিব লাগিব। কেনে কৰিম? এই ডাইৰেক্ট হৰণ কৰিম চা। 1 এইটো কি? 11। ঠিক আছে, ডিভাইডেড কৰিম। এতিয়া এইটো 11, এইটো 1, গতিকে ইয়াক আমি হৰণ কৰিব নোৱাৰিম। নোৱাৰাৰ কাৰণে আমি কি এটা ধুনীয়া মানে সুন্দৰ দেখিব ভাল লাগিবলৈ এটা 0 বহাই দিম, আৰু এই 0 বহাই দিয়াৰ লগে তাৰ পাছত এটা পইণ্ট বহাই দিম, দশমিক এটা বহাই দিম দেই। তাৰ পাছত কি হ'ল চা, এইটো বহাই দিয়াৰ লগে লগে আমি কি পাই গলো? 0 পাই গলো। বুজি পালি নাই? ইয়াত এটা দশমিক দিয়াৰ লগে লগে এটা ইয়াত 0 বহি যাব। পুৰা ক্লিয়াৰ? এইটো কি নাম? তলফালে চাই আছে, বুজি পাইছো মই কি কলো? ইয়াত দশমিক এটা বহাই দিয়াৰ লগে লগে 0 আৰু দশমিক বহাই দিয়াৰ লগে লগে দশমিকটো মানে বহাইছো, এইটো দশমিকটো অকলে থাকিলে ভাল নালাগিব বুলি তাৰ আগত এনে দেখিবলৈ ভাল লাগিব বুলি এটা শূন্য বহুৱাই দিলো। বুজি পালি নাই?
দশমিক বহাই দিয়াৰ কাৰণে আমি ইয়াত এটা 0 লিখি দিলো একদম ক্লিয়াৰ এতিয়া চাচোন এইটো 11 এইটো 10 কোনটো ডাঙৰ 11 এতিয়াও ডাঙৰ আছে ই সৰু হৈ আছে হয় নাই মুঠতে এই সংখ্যাটোক আমি ডাঙৰ বনাব লাগে কি বনাব লাগিব ডাঙৰ গতিকে 11 ইয়াক কেতিয়াও হৰণ কৰিব নোৱাৰিম গতিকে আৰু এটা আমি 0 বহাই দিলো ইয়াত তেতিয়া ইয়াত আৰু এটা 0 বহিব একদম বুজি পালি এতিয়া চাচোন এইটো 100 হৈ গ'ল নাই এতিয়া এক ডিভাইডেড কৰিব পাৰিম নাই পাৰিম এতিয়া কেইবাৰ দিম 9 বাৰ দিম 11 লগত 9 পূৰণ কৰিলে কিমান হ'ব 99 বুজি পালি বিয়োগ কৰি দিম 100 ৰ পৰা 99 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব নে 1 নহ'ব নে 1 হ'ব গতিকে ইয়াত এটা দশমিক থকাৰ কাৰণে আমি এটা 0 বহাই দিম ক্লিয়াৰ এতিয়া আমি ইয়াক হৰণ কৰিব পাৰিম নেকি নোৱাৰিম আকৌ যদি মই ইয়াত এটা 0 বহাই দিলো তেতিয়া ইয়াত এটা 0 বহিছে একদম বুজি পাইছ এতিয়া চাচোন কেইবাৰ দিম 9 বাৰ দিম কেইবাৰ দিম 99 হৈছে নাই 99 এতিয়া কি 100 ৰ পৰা 99 গলে 1 হয় নাই আকৌ 1 পাই গলো পালো নাই এতিয়া চাচোন এই ইয়াত যে দশমিক বহাইছিলো সেইকাৰণে আমি এই দশমিকটো আগত বহোৱাৰ কাৰণে আমি এটা 0 দিলো ঠিক আছে এতিয়া ইয়াক হৰণ কৰিব পাৰিম নেকি নোৱাৰিম ইয়াত এটা 0 বহাই দিলো তেতিয়া ইয়াত এটা 0 বহি গ'ল একদম ক্লিয়াৰ এতিয়া কেইবাৰ দিম 9 বাৰ দিম কেইবাৰ দিম 9 বাৰ দিম আৰু 9 বাৰ দিলে কিমান হ'ব 99 ঠিক আছে এতিয়া আহিলো 1 এইটো চাচোন 090909 বাৰে বাৰে গৈ আছে আকৌ 1 পাই গলো আকৌ যদি মই এটা 0 বহাই দিলো আকৌ ইয়াত 0 বহিব নে হ্যাঁ আকৌ 9 ৰে হৰণ কৰিলো চা আকৌ 99 হৈছে নে আকৌ 1 তো চাচোন বাৰে বাৰে 09090909 ৰিপিট হৈ গৈ আছে বুজি পালি আৰু কৰি থাকিম কিমান কৰি থাকিম গোটেই বৰ্ড ভৰি গলে আমি পায়ে থাকিম 0909 মানে পৌনাপনিক হৈ আছে কি হৈ আছে কোনটো ৰিপিট হৈছে 090909 এনেকৈ গৈ থাকিব এইকাৰণে এনেকৈ ডট এনেকৈ দি দিম বুজি পালি নাই তো ইয়াক হৰণ কৰি পিনে আমি কি ভ্যালু পালো 0.0909 এনেকৈ ডট পাই থাকিলো নাই পালো নাই এতিয়া এই সংখ্যাটোক আমি কি বুলি কম পৌনাপনিক অপৰিসমাপ্ত পৌনাপনিক কি বুলি কম দশমিক বিস্তুতি অপৰিসমাপ্ত পৌনাপনিক দশমিক বিস্তুতি লিখিলেও নিলিখিলেও নাই এতিয়া সংখ্যাটো পালে কি দশমিক আছে নাই দশমিক বিস্তুতি অপৰিসমাপ্ত হয় পৰিসমাপ্ত নহয় এইটো পৰিসমাপ্ত বুলি ক'লে ইপিনে বাৰে বাৰে সংখ্যা গৈ নাথাকে সমাপ্ত হৈ থাকে এইটো মানে কি সমাপ্ত হোৱা নাই সেইকাৰণে সমাপ্ত হৈছে নেকি সংখ্যা পাঁচফালে গৈ আছে সমাপ্ত হৈছে নেকি নাই হোৱা সেইকাৰণে কৈছে অপৰিসমাপ্ত আৰু কি হয় বাৰে বাৰে ৰিপিট হৈছে সেইকাৰণে পৌনপনিক কি বুলি কয় পৌনপনিক বুলি না কি বুলি ইংলিছত ৰেকাৰিং বুলি কয় বা ৰিপিটিং কয় বুজি পালি এই হৰণ অংকটো বুজি পালি হৰণ অংকটো বুজি পাইছে যে মনত অলপ দিলটো গাৰ্ডেন লাগিছে নাই লাগিছে নে কেনেকৈ কৈছে একদম মামলা ক্লিয়াৰ হৈছে নে তোমালোকৰ কাৰ নাই হোৱা ক্লিয়াৰ বৈষ্ণৱী একদম দিল গাৰ্ডেন হৈছে হৈছে না তই কবি খুলি মেলি তই কথাবোৰ কৈ থাকিবি তেতিয়া মোকো অংক কৰি ভাল লাগিব একদম আহি পিনে চুপচাপ বহি থাকিবি একদম ভকল লিখা আছে মনটো ভাল নালাগিব কৰি পঢ়াই কিনে হয় নাই তই কিবা কব লাগিব তই কিবা কলে মই বুজি পাম তোমালোকৰ মনত কি ভাৱ চলি আছে কোনটো বুজি পাইছো কোনটো নাই তোমালোকে যিটো সিস্টেমত বুজি পাবা মই সেই সিস্টেমত বুজাবলৈ চেষ্টা কৰিম না কি কৰ না মোৰ মতলবত বকি পঢ়াই গৈ থাকিলে হ'ব নেকি একদম দিল গাৰ্ডেন সন্ধিয়া ক্লিয়াৰ পৰীক্ষা দিলে পাৰিবি লিখি লৈ किमान नंबर क्या 3 नंबर अलग जोर के बोलिए ना कुछ खाना पीना नहीं खा के आया इसे बोल रहा है क्या खा के आया है आवाज ही नहीं निकलता है अलग जोर के कुआ जिन्हें खाना पीना घर भाल के खाया
হয় নাই পঢ়িব অলপ জছটো থাকিব লাগিব তেতিয়া পঢ়ায়ো মাক ভাল লাগে তোমালোকক পঢ়িও ভাল লাগে কিবা কিবি চিন্তা কৰি নাথাকিবি পঢ়াটো বুজি নাপাবি ঠিক আছে 3 নম্বৰ কি দিয়া আছে কোৱা ক কি দিয়া আছে 3 নম্বৰটো পেলে হৈ যায় ভিডিঅ হা কিয়া দিয়া হয় 3 নম্বৰ for divided by for 1 divided by क्या কোৱা ক কব নোৱাৰো অ এইটো আছে for এইটো for 1 by 8 এইটো আছে নে হা এইটো আছে নে এইটো কি ভগ্নাংশ মিশ্ৰ ভগ্নাংশ হয় নে এইটো হ'ব বাৰু চা এইটো সমষ্টিত আছে বুজি পাইছ নে এইটো পাছত এইটো চা কিমান আছে 4 এইটো চা এইটো আমি কি ভগ্নাংশত বনাম এইটো কিহত বনাম ভগ্নাংশত ফ্ৰেকশনত বনাম হয় নে ভগ্নাংশত বনাম এইটো ভগ্নাংশত বনাব হলে কি কৰিব লাগে চা 4 আৰু 8 আৰু 4 ইনটু কৰিব লাগিব আৰু ইয়াৰ লগত প্লাস কৰিব লাগিব 8 আৰু 4 কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেনেহলে তলত কি থাকিব 8 হে থাকিব থাকিব নাই 8 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 8 4 গুণ 32 32 আৰু 1 যোগ কৰিলে কিমান হ'ব 33 এতিয়া আমি ডিভাইডেড কৰিম ইয়াক ডিভাইডেড কৰি কি পাম এতিয়া চা একদম হৰণ অংক ভালকে বুজি ল যাতে তোমালোকৰ মনটো পুৰা দিল গাৰ্ডেন হ'ব এইবোৰ হৰণ অংক কৰিব পাৰিলে এতিয়া চাচোন কেইবাৰ যাব এবাৰ দিলে 8 হ'ব দুবাৰ দিলে 16 হ'ব তিনিবাৰ দিলে 24 চাৰিবাৰ দিলে 8 4 গুণ 32 চাৰিবাৰ দিলে সংখ্যাৰ লগত মিলি গৈছে অলপ চলপ এই 1 কমি গ'ল হয় নে মিলি গ'ল হেতেন এই যে 33 ৰ পৰা 32 গলে কিমান 1 3 পদ হৈ গ'ল 1 ঠিক আছে হে একদম ক্লিয়াৰ হয় নাই 8 4 গুণ 32 হয় নাই হ্যাঁ তাই ইয়াতে দশমিক এটা দি দিম দশমিক দিয়াৰ লগে এটা কি আহিব শূন্য আহি গ'ল নাই এটা কেইবাৰ দিম এবাৰ দিম 8 থাকিল নাই 10 পৰা 8 গলে 2 ঠিক আছে ইয়াত দশমিক একটা থকা কাৰণে আমি এটা 0 বহাই দিব পাৰিম নাই এটা কেইবাৰ দিম দুবার 8 2 গুণ 16 8 3 গুণ 24 সেখানে দুবার দিলু কেইবাৰ দিলু দুবার 8 2 গুণ কিমান 16 ঠিক আছে 10 পৰা 6 গলে 4 1 গলে 9 জিরো ভাই না ইসিলি নাই লিখি দেব তাই ইয়াত এটা দশমিক থকাৰ x গলে 0 হ'ব নাই সেখানে এনে কাটি দিলো আৰু সংখ্যা নাই বুলি ঠিক আছে এই দশমিক থকাৰ কাৰণে ইয়াত এটা আৰু এটা 0 বহি গল নাই এটা 8 5 গুণ কিমান 40 একদম পুরা মিলি গল ক্লিয়ার হৈ গল হ্যাঁ গুरुजी कैसा हुआ ये अंक पूरा मिली গৈছে নে একদম ক্লিয়ার হৈ গল সাচোন কিমান পালো ডিভাইডেড কৰি পিনে হ্যাঁ বাহ 4.125 বঢ়িয়া ঠিক আছে ক্লিয়ার এইটো কি সংখ্যা হয় কত পৌনা বাৰে বাৰে কোনটো সংখ্যা গৈছে এইটো সমাপ্ত হৈ গৈছে আৰু সংখ্যা আছে নেকি পৌনাপণিক নাহিব ইয়াত পৰিসমাপ্ত দশমিক বিস্তুতি পৰিসমাপ্ত বুজি পালি নাই ইয়াত কি বাৰে বাৰে সংখ্যা গৈ আছে নেকি বাৰে বাৰে যদি সংখ্যা ইয়াত 125 ৰ পৰা আৰু সংখ্যা ইয়াত নাই অফ আছে একাৰ অফ হৈ গল মানে সমাপ্ত হৈ গল কি হৈ গল সমাপ্ত হৈ গল সেইকাৰণে পৰিসমাপ্ত আৰু যদি 5 6 7 এনেকা গৈ থাকিলে কিবা কিবি তেতিয়া ইয়াত অপৰিসমাপ্ত বুজি পালি নাই একদম ক্লিয়াৰ এটো কি হ'ব এতেকে দশমিক বিস্তুতি পৰিসমাপ্ত দশমিক বিস্তুতি পৰিসমাপ্ত অংক বিলাক কৰি দিল গাৰ্ডেন লাগিছে নাই ভালকে ক হ্যাঁ লাগিছে এই হৰণ অংকটো লিখি থবি কেনেকৈ কৰিলো পাছত বুজি পাবি ঠিক আছে হ্যাঁ একদম ক্লিয়ার মামলা হ্যাঁ হরণ অঙ্ক লিখি থ 4 নম্বৰ 3 ডিভাইডেড বাই কিমান আছে 13 পেলে হৈছে নে ভিডিওটো হৈছে 4 নম্বৰ এই হৰণ অঙ্কখিনি ভালকে তোমালোকে বুজি নাপালে ভিডিওটো
চাই ল'বা ঠিক আছে হৰণ অংকটো মই কেনেকুৱা কৰিছো চাই ল'বা নহ'লে পাছত তোমালোকৰ খেলি মেলি হ'ব দেই অংকবিলাক কাৰণ দশমিক লাগি আছে কি লাগি আছে দশমিক লাগি আছে হয় নাই কিমান আছে ইয়াত 3 divided by 13 কেই নম্বৰটো 4 নম্বৰ কেই নম্বৰ 4 নম্বৰ 3 divided by 13 এবাৰ চা 3 divided by 13 ইয়াক আমি ডিভাইডেড কৰিম 3 কিহেৰে হৰণ কৰিম 13ৰে হৰণ কৰিব লাগে হয় নাই 13ৰে হৰণ কৰিব 3 টো সৰু সংখ্যা 13তকৈ 3 সৰু হয় নাই গতিকে আমি হৰণ কৰিব নোৱাৰিম তেতিয়া এটা সিস্টেম কৰিব লাগে ইয়াতে দশমিক কাটি দিম কি দিম দশমিক তো দশমিকটো অকলে থাকিলে দেখিবলৈ বেয়া লাগে সেইকাৰণে ভাল লাগিব বুলি আগফালে এটা 0 দি দিম তেতিয়া দশমিকৰ মনটো খুশ মোৰ লগৰ এটা আহি গ'ল তোমালোকৰ ক'বাত মই দোকান পঠাইলে অকলে যাবলৈ টান পোৱা নাই বলচোন বৈষ্ণৱী ময়ো যাম লগত তেতিয়া তোৰ মনটো খুশ হয় নাই দুটাই গুচি যাম ঠিক তেনেকৈ দশমিকৰ মনটো খুশ হ'ল নাই এই দশমিক দিয়াৰ কাৰণে 0 এটা হ'ল কি হ'ল 0 হ'ল না 0 এতিয়া চোৱাচোন এতিয়া আমি 13 লগত কি পূৰণ কৰিলে 30 পাম 2 13 কিমান 26 3 13 39 2 বাৰ দিবি 2 13 কিমান 26 ইয়াৰ ধাৰ 10ৰ পৰা 6 গ'লে কিমান 4 ইয়াত 2 থাকিল 2ৰ পৰা 2 গ'লে শূন্য সেইকাৰণে ইয়াত একো সংখ্যা বহাব নালাগে ঠিক আছে এই দশমিক থকা কাৰণে আমি ইয়াত এটা শূন্য বহাব পাৰিম নাই এতিয়া কেইবাৰ যাব 3 বাৰ যাব 3 13 কিমান 39 হয় নাই হয় থাকে এইপিনে চাবত ফ্লেছা 39 হয় নাই হৈছে না এতিয়া চাচোন বিয়োগ কৰিম ইয়াৰ পৰা ধৰ 10ৰ পৰা 9 গ'লে 1 3ৰ পৰা 3 গ'লে 0 সেইকাৰণে আমি দিব নালাগে 1 ইয়াত এটা দশমিক থকা কাৰণে আমি 0 বহাই দিছো বহাই দিলো নাই এতিয়া কিমান পালো 10 কিমান পালো 10 গতিকে 13ক আমি এতিয়াও ইয়াক হৰণ কৰিব নোৱাৰিম 10ক পাৰিম জানো নোৱাৰিম গতিকে ইয়াত এটা 0 বহাই দিলো তো ইয়াত এটা 0 বহিলে নে এতিয়া কেইবাৰ যাব কি পূৰণ কৰিলে 100 13 লগত কি পূৰণ কৰিলে 100 পাম বা 100ৰ ওচৰৰ মানে সংখ্যাটো পাম কি পূৰণ কৰিলে কোৱা 13 লগত পূৰণ কৰ 13 যেনিবা মই 8 পূৰণ কৰি দিলো 8 3 গুণ কিমান 24 8 1 8 10 104 হৈ গ'ল পাই গৈছো 7 পূৰণ কৰি চাম কিন্তু কমিব পাৰে 7 3 গুণ 21 হয় নাই উকলা 2 7 1 8 7 2 9 91 কিমান পালো 91 এটা 7 বাৰ দিল কিমান বাৰ দিলো 7 বাৰ দিল 91 ঠিক আছে এতিয়া ইয়াৰ পৰা ধাইটো 10 10ৰ পৰা 1 গ'লে 9 হয় নাই ইয়াত থাকিল 9 9 से 9 গ'লে কিমান 9 से 9 গ'লে শূন্য হ'ব এখানে শূন্য হ'ব ঠিক আছে এতিয়া আমি কি ইয়াতে দশমিক থকা কাৰণে ইয়াতে 0 বহাই দিম বহালো নাই এতিয়া কেইবাৰ যাব 13 কেইবাৰ যাব 7 বাৰ দিলে আমি পালো 91 পালো নাই তো আমি 6 পূরণ করে দিম 6 পূরণ করিম 6 3 গুণ 18 উকলা 1 ঠিক আছে 6 গুণ 6 6 1 8 কিমান হল 6 3 গুণ 18 18 8 উকলা 1 6 গুণ 6 6 8 78 কেইবাৰ দিলো 6 বাৰ দিলো ন এইটো 7 বাৰ এইটো 6 বাৰ দিলো কিমান দিলো 6 বাৰ 78 10ৰ পৰা 8 গলে কিমান 2 ইয়াত থাকিল 8 8ৰ পৰা 7 গলে 1 এতিয়া কি কৰিম ইয়াত এটা দশমিক থকা কাৰণে আৰু এটা 0 বহাই দিলো চা বহালো নাই এতিয়া কেইবাৰ যাব কোৱাচোন হ্যাঁ কেইবাৰ দিম 9 বাৰ দিলে কি হ'ব 13 into 9 9 3 গুণ 27 উপলা 2 9 গুণ 9 9 দিয়ে কিমান 9 গুণ 9 দিয়ে 11 হ'ব কিমান হ'ব 11 হ'ব কিমান হ'ব 11 9 বাৰ দিছাম কিবা 9 বাৰ দিলে কিমান পাম 117 কিমান পালো ইয়াৰ পৰা 10 10ৰ পৰা 7 গলে কিমান 3 ইয়াতে 110 0 হল নাই দশমিকে থকা আৰু এটা শূন্য লগাই দিলো এটা কেইবাৰ যাব 30 আহি গ'ল এইটো 30 আহি গ'ল কেইবাৰ দিম দুবাৰ দিম নাকি 2 13 কিমান
26 কিমান হ'ল 26 এইটো চা 10ৰ পৰা 6 গ'লে কিমান 4 বুজি পালি নাই ইয়াৰ এটা দশমিক থকা আৰু এটা শূন্য লগাই দিলে এটা কেইবাৰ গ'ল কেইবাৰ যাব 40 পাইছ না তিনিবাৰ কিমান তিনিবাৰ কিমান হ'ল 39 কিমান হ'ল 13 এতিয়া 1 পালো নাই ইয়াত এটা শূন্য লগাই দিলি 10 পালো নাই এটা 10 পালো নাই 10 হয় নাই 10 পালো কি পালো 10 এতিয়া চাচোন আকৌ কেইবাৰ যাব 10 পালো 10 পৰা ইয়াক 13 হৰণ কৰিব নোৱাৰি গতিকে ইয়াত এটা শূন্য লিখি দিলো যেনে ইয়াত এটা শূন্য 100 আহিল হ'ল 100 এতিয়া কেইবাৰ যাব 7 বাৰ চা 7 বাৰ দিলে 7 বাৰ গ'ল নাই 7 বাৰ দিলে কিমান পাম 91 কিমান পালো 91 পালো নাই ইয়াৰ পৰা ধৰ 10ৰ পৰা 1 গ'ল কিমান 9 এতিয়া দশমিক এটা থকা আৰু এটা শূন্য লগাই দিবি চা চাচোন ৰিপিট হৈছে নে সংখ্যাটো হৈছে নে এইটো চা 230769 চা 230769 আৰু গৈ থাকিব এইটো ৰিপিট হৈছে ইয়াৰ পৰা ৰিপিট হৈছে কৰ পৰা ইয়াৰ পৰা বাৰে বাৰে চা 23 আহি গ'ল বুজি পালি নাই এই 90 আছে নাই এটা কেইবাৰ যাব 6 বাৰ দিছিলো নাই এই 6 বাৰ দিলে কিমান হ'ব 13 লগত 6 পূৰণ কৰিলে কিমান 78 কিমান 10ৰ পৰা 8 গ'লে কিমান 2 হয় নাই 8 7 গ'লে 1 কিমান 12 পালো নাই চা ইয়াত দশমিক থকা না আৰু 0 লগাই দিম চা এটা কেইবাৰ যাব 9 বাৰ কেইবাৰ 6 বাৰ দিছো 9 বাৰ চা ৰিপিট হৈছে নাই গতিকে আমি পালো কি চা ইমান নিলিখিম তোমালোক বুজি পাবা ন মোক কৈ দিছা এইটো ৰিপিট হৈছে বাৰে বাৰে কি হৈছে 0.230 হয় নাই 0.23076 ঠিক আছে আৰু এটা 9 আছে কি আছে 9 এই সংখ্যাটো বাৰে বাৰে ৰিপিট হৈছে বুলি মই এনেকুৱা ডট এটা আনি দিম ওপৰত এটা বাৰ মাৰি দিম বুজি পাইছ না মানে এনেকুৱা এইটো সংখ্যা বাৰে বাৰে ৰিপিট হৈ গৈ আছে ই পলাই আছে ইয়াক ধৰি পিনে গৰুক যেনেকৈ বান্ধিছে ধৰি পিনে বান্ধি দিলো যা আৰু তে পলাব নোৱাৰো কিন্তু বাৰে বাৰে আছে মানে ৰিপিট বুজি পাইছ না এইটো মানে ইয়াৰ ওপৰত যে দিয়া আছে বাৰটো আঁচটো তো বুজি পাবলৈ যে এই সংখ্যাটো বাৰে বাৰে ৰিপিট হৈ গৈ আছে বুজি পালি তো এই সংখ্যাটো কি সংখ্যা হয় অপৰিসমাপ্ত পৌনাপনি হ্যাঁ অপরিসমাপ্ত অপরিসমাপ্ত পৌনপুনিক বুঝি পালি নাই মানে রেকারিং হয় রিপিটিং হয় বারে বারে রিপিট হয়েছে বুঝি পালি এই অঙ্কটো কৰিব কাৰণে কিমান ডাঙৰ দীঘলীয়া হৰণ এই হৰণ তোমালোকে ঘৰত প্ৰেক্টিস কৰিছা ঠিক আছে হৰণটো বুঝি পালি নাই অলপ টান টান লাগিছে নেকি হ্যাঁ নাই লগালে টান টান কি আছিল তোর নাম কি আছিল নাম অঙ্কিতা বুঝি পালি নাই ক একদম পুরা মামলা ক্লিয়ার হয়েছে তো হ্যাঁ সন্ধ্যা দিদি বুঝি পাইছ हाँ समझना चाहिए হয় না বুজিবই লাগিব আমি বুজিবলৈ আহিছো আৰাম অংকবিলাক কৰি গৈ থাকিম আৰু বুজি গৈ থাকিম ঠিক আছে হ্যাঁ বুজি নাপালে কবি চা এটা কি আৰু কেই নম্বৰ 5 নম্বৰ নেকি কি লিখা আছে 5 নম্বৰ কই 2 divided by 11 এই চা 2 divided by 11 ইয়াক হৰণ কৰিম আমি 2 ক 11 ৰে হৰণ কৰিম এটা কই 11 ৰে এতিয়া চা ইয়াত দশমিক এটা দিলু দশমিকটো অকলে ভাল নালাগে বুলি দেখিবলৈ ভাল লাগিবলৈ আগতে 0 বহাই দিম হয় না ইয়াত দশমিক দিয়া লগে ইয়াত কি হ'ব 0 কি হ'ব 0 হ'ব না এটা কেইবাৰ দিম 11 লগত কি পূৰণ কৰিলে 20 পাম কি পূৰণ কৰিলে 20 পাম হ্যাঁ 2 11 22 2 11 কিমান হ'ব 22 গতি দুবাৰ দিবই নোৱাৰিম একবাৰে দিম
11 হব না 10 পৰা 1 গলে ইয়াত এক ভাগ 10 10 এক গলে 9 ইয়াত থাকিল 1 ঠিক আছে ইয়াত দশমিক 1 তখন 0 বুঝি পারি না এটা কেইবাৰ যাব কি পূরণ করিম 9 পূরণ করলে কি 99 হয়ে যাব 8 পূরণ করিম কি পূরণ 8 88 হব না 88 ইয়াৰ পৰা ধাৰ 10 10 সাত গলে 2 ইয়াত কিমান থাকিল 8 7 0 ইয়াত দশমিক থকা এটাৰ কাৰণে আমি আৰু এটা 0 লগাই দিম ঠিক আছে এটা কেইবাৰ যাব আকৌ 20 আহি গ'ল হ্যাঁ এটা কেইবাৰ যাব একবাৰ যাব চা 1 বাই 11 হব না 10 এক গলে 9 হল না 9 পালো না এটা দশমিক থকা না একটা 0 লগাই দিম এটা কেইবাৰ যাব 8 বার চা 1818 বারে বারে রিপিট হইছে 8 বার দিলে কিমান হ'ব 88 কিমান হল 88 10 8 গলে কিমান 2 হয় না ইয়াত 0 ইয়াত দশমিক থাকার কারণে আরো একটা 0 লগাই দিবি কেইবাৰ যাব এবাৰ গল না কিমান হল 11 কিমান হল 0 পৰা 1 গলে 9 হল না আকৌ লগাই দিম নেকি কিমান লগাই গৈ থাকিম চাচোন 8 গৈছে না 88 হয়েছে না এটা 2 চাচোন 1818 বারে বারে রিপিট হয়েছে 1818 কি হয়েছে বারে বারে রিপিট হয়ে গৈ আছে হৰণটো কেনেকৈ কৰিলো বুজি পালি নে নাই পোৱা একদম ক্লিয়ার মামলা ক্লিয়ার আছে তো সংগীতা সন্ধিয়ার ক্লিয়ার আছে এই যে চাচোন ইয়াক আমি 2 যে 2 রে যদি আমি 11 ডিভাইডেড কৰি পিনে কি পালো চোৱা 0.1818 পালো নাই 18 এনেকা 1818 সমাপ্ত হোৱাই নাই একদম গৈ আছে সমাপ্ত হৈছে নেকি নাই হোৱা সেইকাৰণে ইয়াক কি বুলি কৈছে অপৰিসমাপ্ত সমাপ্ত হোৱা নাই কাৰণে অপৰিসমাপ্ত কিন্তু একেটা সংখ্যা বাৰে বাৰে গৈ আছে কোনটো সংখ্যা বাৰে বাৰে গৈ আছে 1818 সংখ্যাটো বাৰে বাৰে গৈ আছে সেইকাৰণে ইয়াক কি বুলি কম রিপিট হৈ গৈ আছে 18 টো কি হৈছে বাৰে বাৰে রিপিট বা রেকারিং হৈ পিনে গৈ আছে বুজি পালি নাই সেইকাৰণে অসমীয়াত ইয়াক কি বুলি কয় পৌনাপনি বুলি কয় কি বুলি কয় অপরিসমাপ্ত পৌনাপনি কি বুলি কব দশমিক বিস্তুতি অপরিসমাপ্ত পৌনাপনি ঠিক আছে একদম ক্লিয়ার मामला क्लियर আছে না बोलिए ना सर जी क्लियर है कि नहीं हाँ दीदी क्लियर है कि नहीं बोलिए हाँ दशमिक विस्तुति अपरिसमाप्त अपरिसमाप्त एकदम आराम आराम से আমি বুঝিবলৈ চেষ্টা কৰিম ঠিক আছে দশমিক বিস্তुति अपरिसमाप्त কি হয় পৌনাপনি হয় কি হয় পৌনপুনি একদম ক্লিয়ার মামলা হ্যাঁ পরীক্ষার আহিলে ফাটাক সেরে করে দিবি অঙ্কটো পারিবি নাই লিখি লো এটা 6 নম্বৰ কৰিম ন লিখা হল এইটো চাচোন 6 নম্বৰ কি দিয়া আছে কচোন 5 6 হ্যাঁ 329 ডিভাইডেড বাই 400 কিমান দিয়া আছে 329 ডিভাইডেড বাই 400 এতিয়া আমি এক হৰণ কৰিম 329 ডিভাইডেড বাই কি 400 কি 400 আজি এই sin থিটা cos থিটা অঙ্ক বুঝে রিপিট করে দিই আজি পড়া কিন্তু রিপিট কর নাই এই যে সা ডাইরেক্ট বোর্ডে কো कर दे संगीता ए हरण कर হ্যাঁ এই সা কিমান আছে 329 ডিভাইডেড বাই কিমান 400 কিমান 400 ইয়াক হরণ কৰিব পাৰিম নি নোৱাৰিম গতিকে ইয়াত দশমিক একটা দিম নাই কেনে হৰণ হয় 329 আর 400 আছে নাই গতিকে দশমিক দিলে 0 বহাই এতিয়া হৰণ কৰিব পাৰিম নি কেইবাৰ যাব
হ্যাঁ বল কে বার যাবো, कितना बार जब को 8 4 গুণ 32, 8 বার দিলে কি হবে 32 হবো নাই, এ দুটো হইন আছে দুটাও হইন, বুঝি পালি না? এই জন্য কি নাম ধ্যানে দিয়া নাই কি কথা পাতি আছি, তেনেহলে ক'ত হব পঢ়াটো আগবাঢ়িব? হা যদি পঢ়িবৰ ইচ্ছা আছে, মা দেউতা খৰচ কৰিছে, পঢ়িবলৈ চেষ্টা কৰ। হ্যাঁ পঢ়াই আছো বুজিবলৈ চেষ্টা কৰ, তেতিয়াই পাৰিবি তহঁতৰে ফাইদা হব। চাচোন 400 লগত 8 পূৰণ কৰিলে কিমান পাম? 32 পাম। 32 পালো নাই? এতিয়া মাইনাছ কৰিব লাগিব, এই 0 নামি গল, এইটো 9 নামি গল নাই? এতিয়া চাচোন 400 আৰু 900 কিমান, এইটোতো 0ই হব, হব নাই? কিমান সৰু, সেইকাৰণে দশমিক একটা থকা কাৰণে আমি এটা 0 আৰু এটা লগাই দিম। একদম তামাম ক্লিয়ার আছে না? হয় না? ক্লিয়ার আছে? এটা কেবার দিন? দুবার দিন। কেবার দিন? 3 বার দিলে 12 হবে, দুবার দিন। কেবার দিল? দুবার দিলে কিমান? 2 4 গুণ 8, 8 হবো না? এটা 0 নামি গল, 0 নামি গল, 9 8 গলে 100, কিমান নেবেন? 100। ইয়ার দশমিক আছে, দশমিক থকা নিয়ে আমি আরো একটা 0 লখাই দিই। 1000 কিমান হল? 1000। 5 বার দিলু, কি বার দিলু? 5 বার। 5 4 গুণ 20, 5 4 গুণ 20 হয় না? দুটো হইন আছে, দুটো হইন, একদম ক্লিয়ার। হ্যাঁ মামলা ক্লিয়ার হয়ে আছে না? কি হল 5 4 গুণ 20 দে 2000 হয়ে গেল, 2000। কেবার দিন? 5 4 গুণ 20 নহব, 5 4 গুণ 20 কেবার দিব ক? হ্যাঁ কেবার যায়? 5 বার না যায়, সরি 5 বার না যায়, 4 বার দিলে কিমান হবো? 5 4 গুণ 20 2000 হবো, 4 বার দিলে কিমান হবো? 16 হয়ে যাব, হয় না? 3 বার দিলে 1200 হবো, দুবার দিলে কিমান হবো? 3 বার দিলে 1200 নহব জানো? ইয়াত 1000 আছে, দুবারে যাব, কেবার যাব? দুবার দিলে কিমান হবো? 800 হবো, কিমান হবো? 800 নহব জানো? 800। ইয়ার মধ্যে থাকবে 0 0 10 8 গুলো 2, কিমান পালো? 2 পালো না? ইয়ার দশমিক এটা ওখানে 0 দিয়ে দিল, ঠিক আছে? এতে কে বাজে 5 বার, কে বাজাবো? কিমান পালো? 2000 পালো না? একদম মামলা ক্লিয়ার হয়ে গেল আমার। শাসন ক্লিয়ার হল না? একদম মামলা ক্লিয়ার। কি সংখ্যা পাই গেল আমি? ইয়াক ডিভাইডেড কৰি পিনি কি সংখ্যা পালো? 0.8225। আৰু ইপিনে সংখ্যা আছে নেকি? নাই। গতিকে এইটো কি সংখ্যা হয়? পরিসমাপ্ত। বুঝি পারি নাই? এইটো পরিসমাপ্ত হয়ে গেল, আর ইপিনে সমাপ্ত হয়ে গেল, সংখ্যা নাই। এতেকে সংখ্যাটো কি হব? পরিসমাপ্ত। একদম মামলা ক্লিয়ার হয়েছে নাই? তোমালোকে যদি হয়েছে বুলি হয়েছে সবে ইয়েস বুলি কোৱা এবাৰ। পরিসমাপ্ত, পরিসমাপ্ত। ঠিক আছে? কাৰোবাৰ যদি ব্রেনত গড়বড়ি চলিছে, যদি এতিয়া ভালকে বুঝি লও, বুঝি নাপালে আৰু একবাৰ কবি। একদম ক্লিয়ার। এই হরণ অঙ্ক তোমালোকে বহির সাইডত লিখি থবা, কেনেকৈ হরণ কৰিলে আমি পালো। ঠিক আছে? হ্যাঁ মামলা ক্লিয়ার হয়েছে তোমালোকৰ না? ভয় ভয় লাগিছে? এতিয়া অঙ্কবিলাক কৰি কৰি বুজি বুজি ভয়টো গৈ গৈছে না? হ্যাঁ একদম অঙ্ক বুঝি পালে একো ভয় কৰিব নালাগে, হয় না? অঙ্ক तोड़ेंगे जोड़ेंगे और तोड़ देंगे, ऐसा करेंगे, है कि नहीं? एकदम मैथ्स के लिए कोई डरना नहीं चाहिए। हम है ना, हम दिखा देगा कौन सा कैसा करना चाहिए। ठीक है, करो। अब हो जाएगा 9 बज गया, टाइम ओवर है ना? ठीक है, फिर मिलेंगे नेक्स्ट क्लास में। हाँ, जय हिंद जय भारत।